নিশ্চয় আপোনালোকে ৰিষ্টাৰ্ট টেক নামৰ এটা ইউটিউব চেনেলত চাই। গতিকে মই যদি কওঁ মই R.D. শৰ্মাৰ কিতাপে লৈ আছোঁ। R.D. শৰ্মাৰ কিতাপে মই ক্লাছ 10ত লৈছিলোঁ। মোৰ গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, তিনিচুকীয়া, শিৱসাগৰ গ'লোঁ, নগাঁও আছে, কামৰূপ মেট্ৰ', কামৰূপ গ্ৰাম্যখন আছে, বাকী বৰপেটা, ওদালগুৰি, তাৰপিছত নলবাৰীৰ পৰা মোৰ যিটো ষ্টুডেণ্ট আছে এইবাৰ। সেই সময়ত ল'ৰাজনে প্ৰায় 20 দিনমান হস্পিটেলত আছিলে। তাৰপাছত এমাহ আছিল বেড ৰেষ্টত আছিলে। তাৰ এসপ্তাহ পিছত তেওঁৰ পৰীক্ষা, আৰু এই পৰীক্ষাটো ভাল কৰাটো বাঞ্ছনীয়। বাৰু আজি মই পৌতুৰঞ্জন বৰাই আপোনালোকক সকলোকে আমাৰ ইউটিউব চেনেলটোৱে নতুন এটা টপিক। আজি আমি ডিছকাছ কৰিম এই ইংলিছ ছাবজেক্টৰ ওপৰত। বহুত কমেণ্ট আহি আছে যে আমি পৰীক্ষা হলত এনচাৰ বনাই লিখিব নোৱাৰোঁ। ইংৰাজী বিষয়ৰ ক্ষেত্ৰত বহুতে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰি আছিলে যে ইংৰাজী বিষয়ত কেনেদৰে এটা ভাল মাৰ্কছ পাব পাৰি, আৰু বহুতে কৈছিলে যে ইংৰাজী বিষয়ত কুৱেশ্যন আনচাৰবোৰ মনত ধৰিব কি কৰিম আৰু কিছুমানে কৈছিলে যে ইংৰাজী বিষয়ত মই উত্তৰবিলাক বনাই লিখিব নোৱাৰোঁ। আৰু এটা কথা, যিবোৰ প্ৰি ফাইনেলত তোমালোকৰ MCQ আহিব, MCQবোৰ অকণমান ধৰাত মেথছৰ বাবে মই কৈছোঁ অকণমান তোমালোকৰ টান লাগিব, কিন্তু সেইখিনি কৰিলে যে তোমালোকৰ ধাৰণা এটা সুস্পষ্ট হ'ব আৰু মেথছত অৰ্থাৎ গণিত বিষয়ত নাম্বাৰ পাবলৈ যে সহজ হ'ব, সেইটো কিন্তু সঁচাকৈ এটা মানিবলগীয়া কথা। মই 10 মিনিটত সম্পূৰ্ণ পাঠ। আজি প্ৰথম অধ্যায় অংক বিভাজন আৰু স্বদেশী আন্দোলন। এই অধ্যায়টোত আমি দুটা কথাৰ বিষয়ে মূলতঃ আলোচনা কৰিম, অংক বিভাজন আৰু দ্বিতীয়টো হৈছে স্বদেশী আন্দোলন। জানিবা, গতিকে পানী বটলটো লগত লৈ যাবা, কাৰণ যেতিয়া আমি কোনোবা এটা কুৱেশ্যন নোৱাৰোঁ বা আমি পৰীক্ষাত নাৰ্ভাছ কেতিয়াবা ফিল কৰোঁ, তেতিয়া কিন্তু পানী বটলে আমাক বহুত সুবিধা কৰি দিয়ে। পানী অলপমান খালে আমাৰ মগজুৰ স্থিতিটোও ভাল হয় আৰু সেই পৰিস্থিতিটো নাৰ্ভাছ হোৱাৰ যিটো পৰিস্থিতি সেই পৰিস্থিতিটো ভাল হয়। কাৰণ আমি অকল আমাৰ কাৰণে পঢ়ি থকা নাই, আমি মা দেউতাৰ কাৰণে পঢ়ি আছোঁ, গোটেই পৰিয়ালটোৰ কাৰণে পঢ়ি আছোঁ। মা দেউতাৰ এক ছেকেণ্ডৰ বাবে মুখত যিটো মিচি কৰি হাঁহি আহিব আৰু পৰীক্ষাৰ ৰিজাল্টৰ দিনা মা দেউতাৰ চকুত যিখিনি সুখৰ চকু পানী আহিব, সেইখিনিৰ কাৰণে আমি পৰীক্ষাটো ভাল কৰিছোঁ। 2025 তোমালোকে সৰু হৈ আছা বুলি ভাবিছিলা, ক্লাছ 10ৰ পৰীক্ষা দিছিলা, কিন্তু মই সকলোকে অনুৰোধ কৰিম যে অন্ততঃ শিক্ষাগুৰুসকলক, আমি তোমালোকৰ দাদা বাইদেউ, কিন্তু বাকীসকল যি এডুকেশ্যনেল প্লেটফৰ্মত আছিলে সেইসকল তোমালোকৰ শিক্ষাগুৰু, আৰু শিক্ষাগুৰুক অন্ততঃ শ্ৰদ্ধা ভক্তি যিমানখিনি কৰিব পাৰা সিমানখিনি কৰিবলৈ চেষ্টা কৰিবা, আৰু নিজৰ মানসিকতাটো অক্ষুণ্ণ ৰাখি এটা সকাৰাত্মক মানসিকতা তোমালোকে ল'বা বুলি আশা কৰিছোঁ।